একদম কথা এটা ক'ব মনে নোযোৱা হৈ গৈছে সিহঁতে আপুনি পাচলি যায় লগে লগে মাতি দিলে আকৌ সেইটো কাৰণে এটা উঠিছিলে লুটিয়াই পৰিলে এই হ'ব দে একো নাই বেয়া কথা এটা চলি যায় আৰু ন ত' হেল্ল' ৰাইজ গুড মৰ্ণিং টু আনাডাৰ নিউ ব্লগ ত' আজি খেতি মানে হাল বাই মানে কঠীয়াটো ৰুম বুলি কৈছে ত' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টোৰ জৰিয়তে ত' মানে ট্ৰেক্টৰখন আহিব আৰু অলপ হাল বাব আছে যে মানে মাৰিব আছে সেইটো কাৰণে এতিয়া বৰষুণ পূৰা দি আছে চাওক এইফালে পূৰা বৰষুণ দি আছে চব চাব পাৰে সেইফালে পূৰা কঠীয়া আছে এতিয়া সেইফালে ৰোৱা নাই বৰ্তমান এতিয়ালৈকেতো ৰুব আজি বা কাইলৈ ৰুব চাগে মই ৰেগুলাৰ কনচিষ্টেঞ্চি ভিডিঅ' দি আছোঁ তো আপোনালোকে দেখিব সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থাকিব তো এতিয়া বাৰু মই মুখ চুখ ধোৱাই নাই বাট এতিয়া যাম মুখ চুখ ধুই ভাত কেইটামান খাই ল'মগৈ আৰু তাৰপৰা আজি দেওবাৰ বজাৰ যে বজাৰলৈও এপাক যাব লাগিব উপায় নাই কি কৰিব ঘৰত ডাঙৰ মতা মানুহ নাই তো এতিয়া যাব লাগিব আমাৰ দেউতাও আছেগৈ বাইহঁতৰ ঘৰত আছেগৈ মানে থাকি আহিলে মই বিচাৰিলোঁ দেউতা থাকি আহিলে তো এইবোৰ বাদ দিয়ক তো এতিয়া ধুনীয়াকৈ ভাত চাত খাই মেলি ইয়াতে আছোঁ বৰ্তমান মই ইয়াত ৱাটাৰ চাপ্লাইতে আছোঁ তো যাম আৰু এতিয়াতো বজাৰলৈ যাব নোৱাৰিম মই বৰষুণ যাক এৰি লওক ৰাতিপুৱা মানে ৰাতি বৰষুণটো দিছিলে ডাঙৰকৈ হ'লেও এৰি দিছিলে ৰাতিপুৱা তাৰপৰা এতিয়া দিলে অলপ দিছে মানে এতিয়া যথেষ্টখিনি বৰষুণ দি আছে মানে মই উল্টা পুল্টা কৰিবা নোৱাৰোঁ দেই তো চাই থাকক লাষ্টলৈকে ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব চাগে আজি ৰোৱনী চোৱনী বুঢ়ী মানুহ এনেকৈ ৰুবহি আৰু মানে হাজিৰা চাজিৰা নিদিয়ে এনেই হাৱৈ হিচাপত মাংস অলপ চলপ আনিব লাগিব বজাৰৰ পৰা আৰু কথা এটা শুনি লওক মই ভিডিঅ' মানে মই চিম্পুলকৈ বনাওঁ তো বেছি এডিট চেডিট নকৰোঁ মানে মই ডাইৰেক্ট চিম্পুলকৈ বনাই মেলি আপলোড কৰি দিয়া হয় মানে তেনেকৈ আপলোড কৰি দিওঁ মই আপলোড কৰি তো বৰষুণ পূৰা দি আছে এতিয়া কেতিয়া বৰষুণ যাক ৰখে সেইটো কাৰণে ৱেইট কৰি আছোঁ এতিয়া বৰষুণ যাক লাগে তো লগৰো যাব চাগে বজাৰলৈ বৰষুণত কি জানো বজাৰ কৰিবলৈ মন নাযায় যা হ'লেও মানে এইবোৰ বোকা আৰু ভৰিটো জানেই কেনেকুৱা হৈছে মোৰ ভৰিটোৰ পৰা কষ্ট হয় যে সেইটো কাৰণে মানে এতিয়া ভাত চাত কাম হৈ গ'ল মানে এতিয়া বজাৰলৈ যাব লাগিছিলে এপাক এটা তো অলপ বজাৰ চজাৰ আছিলে মানে বৰষুণ যাকে নাই এতিয়া যাম কেনেকৈ সেইটোৱে ভাবি আছোঁ মানে দেই আৰু যাবলৈ লগৰ পোৱাই নাই লগ ধৰিছে এটাই খালি খোজকাঢ়ি যাব লাগিব মানে সেইটো কথাটো হ'ল মানে এতিয়া সেইটোৱে বৰষুণ দিছিলে এতিয়া যাবলৈ দিগদাৰ হ'ব যে কাৰেণ্ট চাৰেণ্টো নাই মোবাইলটো চাৰ্জ দিয়া নহ'লে মোৰ এতিয়া 50% আছে এতিয়া চাৰ্জটো সোনকালে যাব এতিয়া কৰিব কি উপায় নাই এইখিনি আজি ৰুব খালি ট্ৰেক্টৰখন এতিয়া নাহে মানে পিছবিলাখিনি সময়ত আহিব এই আগত যে মই ৰখাই থাকোঁ এই ধৰক খেতি কৰিব বুলি তাত আগত হাল বাই ল'ব তাৰপৰা ইয়ালৈ আহিব মানে হাল বাই ল'ব তো তাত মানে যাবলৈ হ'ব এতিয়া বৰষুণজাক এৰি লওক তাৰপৰা যাম আৰু লগে তো এতিয়া ট্ৰেক্টৰখন আহিবগৈ তাৰপৰা মই পটককৈ চাপৰিৰ পৰা আহি লওঁগৈ মানে টমটম ৰখি আছে তো চাপৰিৰ পৰা আহি লওঁগৈ পটককৈ কিবা এই চব্জি মানে মাংস চাংস কিবা লৈ আনোগৈ তাৰপিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম ৰাম ইমান গৰম হ'লেও মই মানে বজাৰলৈ নিবলৈ মোবাইলটো নিনিলোঁ মোবাইলটো চাৰ্জত লগাই থৈ গৈছিলোঁ চাৰ্জ নাছিলে মানে মোৰ সেই এতিয়া পাইছোঁ বহুত গৰম মানে ৰ'দটো নাই দিয়া যদি গৰমটো বহুত টাগা দিছে মানে এইবিলাক কিবা কিবি বজাৰ কৰি আনিলোগৈ বিলাহী খাব লাগিব ভেন্দি চেন্দি লৈ আনিলোঁ মাংস এই সিহঁতৰো লৈ আনিছোঁ দেই হালধি চাহপাত তাৰপৰা মাংস এই মাংস এই সিহঁতৰ ঘৰলৈ ডিম্পুল সিহঁতৰ ঘৰলৈ আনিছোঁ বোলো গুটি ভাইকৰ ঘৰলৈ অঁ 100 টকা নহয় 100 টকা মানে মোবাইলত সোমাই দিলে মানে মোক অঁ আৰু দিলে সিহঁতৰ ঘৰত দি থৈ আহিব লাগিব এতিয়া মাংস আমাৰ 150 টকা আনিলোঁ সিহঁতৰ 100 টকা হালধি চাহপাত এই আমাৰ আছে নহয় বস্তুবিলাক সেই কোমোৰা 40 টকা ল'লে এটা 40 টকা ল'লে পোৱা এনেকৈ আলু ডাইৰেক্ট 3 কেজি লৈ আনিলোঁ গৰম হৈছে ৰ'ব দেই অলপ টাইম ৰ'ব মই তাক ফোন মাৰি মাতিম এইখিনি নিবলৈ
এতিয়া মুখ হাতটো ধুই লওঁ পটককেনে, তাৰপৰা সিও আহি আছে, তাত নাহে থৈ আহিব আছে তাত বস্তুখিনি, তাত হালধি চালধি কিবা কিবি আনিছোঁ আৰু হালধি মাংস আনিব দিছিলে 100 টকামান। তো তাকে দিছোঁ আহোঁগৈ। এতিয়া পূৰা গৰম উঠি আহিছে মানে, ৰ'দটো নিদিলেও পূৰা গৰম উঠিছে, ক'ব নোৱাৰি মানে। মানুহৰ তাতে গোটেই ঘাম চাম ওলাই যায়। কাপোৰ এইকেইটা কালি তিয়াই থৈ দিলোঁ, ধোৱা নহ'লে। আজি ৰ'দটো দিব বুলি ভাবিছিলোঁ মানে, সেইটো কাৰণে তিয়াই দিছিলোঁ। তো ৰ'দটোৱে নিদিলে, এতিয়া নুধোওঁ, সেইয়া থাকক, পিছত কাইলৈ মানে ধুব লাগিব। এতিয়ালৈকে ট্ৰেক্টৰ চেক্টৰ অহাই নাই। তো মুখ চুখ ধুই মেলি এনেকৈ অলপ সেইফালে যাওঁ, সিহঁতৰ ঘৰ ফালে। আৰু দুটামান তাতে বহি আছে বুলি কৈছে। তো গ'লোঁ তালৈ। তাকে মাথা চাথা খজুৱাই আহিছে মানে, গৰমটো পৰিছে, মাথা খজুৱাই আছে একদম। কথা চথা ক'ব নোযোৱা হৈছোঁ। তাতে আপুনি পাছলৈ যায়, লগে লগে মাতি দিলে, মই সেইটো কাৰণে গুচি আহিলোঁ। তো আজি আজি ইয়াত মানে দোকানখনত কোনোৱে নাই দেই। এতিয়া এইফালে এতিয়া জাষ্ট আহিছোঁ মানে, আজিৰ দিনটোত এবাৰ অহা নাছিলোঁ। এইফালে এটা লগ পালোঁ, ইও আমাৰ ঘৰৰ ফালৰ পৰা আহিছে, আৰু দুটি এইফালেও আহি আছে মানে, টুপি চুপি পিন্ধি আহি আছে। তাৰপৰা এইকেইটা আহিছে, আৰু এইকেইটা পথাৰত কাম লাগি আছে মানে। আমাৰ ট্ৰেক্টৰখন যেতিয়া মানে হাল বাব আহিব তেতিয়া দেখুৱাইছোঁ, আৰু এইফালে আৰু নধৰোঁ আৰু দেই। অলপ টাইম ৱেইট কৰক, ডাইৰেক্ট সেইডোখৰতে উলিয়াই দিম আৰু, সেইডোখৰত ৰখাই দিমগৈ মানে। পথাৰডোখৰ হাল বালে নেকি, আৰু এচৰামান মাৰিব লাগিব চাগে, তেতিয়া হ'ব দেই, হ'লে নহ'ব মানে। আমি এতিয়া তাৰপৰা আহিলোঁ, সেইটো আগতে গ'ল, সি আগতে গ'লগৈ মানে। মোৰ ৰখিয়ে নিদিলে, একদম অলপ লাজ পোৱা আৰু লাজুকীয়া যে। সিহঁতক মানে মোবাইলটো ধৰি দিয়ে বুলি, মই ভিডিঅ' বনাওঁ বুলি ক'লে মানে সিহঁতি মোবাইল চোবাইল ধৰিবই নোৱাৰে মানে, লাজতে নধৰে চাগে দেই। ইমান কম এইকেইটা কথা সিহঁতক। বেলেগ লাজ নহয়, আমাৰ গাঁৱত ল'ৰাকেইটা বেছি লাজ কৰে মানে। হ'লেও ওলাই আৰু ভিডিঅ'ত কি কৰিব ডাইৰেক্ট দেখুৱাই দিম আৰু মনে মনে হ'লেও। তো ট্ৰেক্টৰ চেক্টৰ অহাই নাই দেই। আজি নাহিব যেন পাইছোঁ মই, কেঞ্চেল হ'ব আজি, গম পালোঁ। এতিয়া ডাইৰেক্ট ঘৰতে বিচাৰিলোঁ, চাপ্লাই নোসোমালোঁ মানে। এতিয়া অলপ ভাত খাই লওঁ মানে, ভোক লাগিছে, ৰাতিপুৱা খোৱা। নাই আকৌ এইটোৱে ভিডিঅ' বনোৱা কাম, এইটোৱে আৰু কাম মোৰ, সেইটোৱে কাম আৰু এইটোৱে কাম, কাম নাই, অন্য কাম নাই আৰু টিভিটোৰ কাম এইটোৱে আছে। এতিয়া চব্জি বনোৱা পাল পৰিলে মানে, মাংসটো টিককৈ বনাই লওঁ, তাৰপৰা ট্ৰেক্টৰ চেক্টৰ আহিব চাগে দেই। অঁ অলপ থৈ দিয়ে যদি থৈ দিয়ে, নহ'লে দে বনাই দিওঁ মই। চব্জিটো পাতি থৈ আহিলোঁ, তাৰপৰা আগফালে এই ভোল মানে বৰশী ধৰা আছে, তাকে চাব আহিছোঁ দেই। বৰশীটো বাই কিমান মাছ পাইছে, ইয়াত নাই পোৱা, বেলেগতো পাৰিলে এতিয়া ইয়াত পাবলৈ আছিলে, ক'ত গ'লগৈ? এই ইয়াত মাছ নাপালে নেকি? ইয়াত নেপালে চাগে দেই, ইয়াত আছে বুলি ভাবিছিলোঁ, খালি ইয়াত নেপালে। এই অলপতে ক'ত পাব বাৰু, 10 মিনিটটো নিদিলে, এঘণ্টামান টোপাই থাকিব লাগিব, তেতিয়াহে পায়। পাবই পাৰি ন, এই পোৱালিখন পিছে পিছে ঘূৰি ফুৰিছে, তাৰপৰা এইফালে আমাৰ বৰশীত টোপাই ফুৰিছে, খালি পোৱা নাই। আহোঁহে সিহঁতি যায়গৈ। মাছ কিমান ডাঙৰ পাইছে চাওঁ। এই ইয়াতে মাছ মানে নুচোঁ মানে এতিয়া, এই গোটেই বোকা দিছে, দেখাব নহয়, কেইটামান পালে চাগে দেই। সুধোঁগৈ, 8টামান পালোঁ বুলি এই পুলটোলৈ আহিলে, পুলটোত এতিয়া পায় নাপায় জানো। এইফালে ঘূৰিয়ে ফুৰিছে সিহঁতি, পৰিবই লৈছিলোঁ। এয়া তামোল কাটি কাটি ইয়াৰ পালেহি। কি দেখায় উঠিয়ে পৰিম ন, পিছত মোবাইল চোবাইল দাই দিব। হ'ব এই আজি সেই ট্ৰেক্টৰখন নাহিবই নেকি, কেলা সৰুতেখন এটা উঠিছিলে লুটিয়াই পৰিলে। এই হ'ব দে একো নাই, বেয়া কথা এটা চলি যায় আৰু ন, একেলগত থাকিলে মানে বেয়া কথা এটা শুনিবলগীয়া হয় আৰু। মাছ এটা যেনে তেনে উঠাইছিলে, সেইজোপাই আকৌ এই বনখিনিয়ে লাগি ধৰিলে, ধেত নাহিলে। মাথাটো বেয়া হৈছে মানে, এতিয়া কেঁচু আনিব দিছে পোৱালি। সেইফালে ভাতখিনি আনি ল'লোঁ আৰু তাৰপৰা এতিয়া দেই, তো খাই লওঁ ভাতকেইটা। ধৰি লওক বাবু ইয়াতে বহি লৈছে, ভাতটো খাই অলপ ৰেষ্ট কৰি লৈছোঁ মানে দেই। তো আজি ক'ত আহিব, আজি ট্ৰেক্টৰখন আজি নাহিবও পাৰে মানে দেই। এনেই আহিব বুলি ভাবি আছিলোঁ, নাহিলেগৈ আৰু কাইলৈহে আহিব চাগে।
আজি ট্ৰেক্টৰ মানে এনেই আহিম কৰি সাহায্য কৰিলে বস্তু ইমান ধুনীয়াকৈ বস্তু আনিছিলোঁ আজি খাবলৈ বুলি ৰোৱনী চোৱনী আহিব বুলি নাই আজি নাহিলে কাইলৈ আহিব চাগে দেই কি কাইলৈ আহিব নেকি ট্ৰেক্টৰ নাজানো কি নাজানো তই কৈছিলি ট্ৰেক্টৰ ইয়াৰ চলি ওলাইছে বাৰু মই কেইদিন হৈছে তোৰ ঘৰত কৈ দেখোন চুলি কটা নাজানো চুলি কটা দিনৰ পৰা মই ভিডিঅ' বনাই আছোঁ একেৰাহে দিনমান হ'ল চাগে নেকি নহয় 28 দিনমান হ'ল নহয় হিচাপ কৰি দিম ভিডিঅ' তাত চালে তো আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে তো নেক্সট ভিডিঅ' লগ পাই যাম মানে আহিব বুলি ভাবিছিলোঁ নাহিলে আৰু